নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভনিতে আপোনালোকলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি লোকেল কুকুৰা মাছৰ খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে। গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো প্লে কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। এইফালে আপোনালোকে দেখিছে লোকেল কুকুৰা মাছ মই নিমখ আৰু হালধিখিনি আগতে এড কৰি লৈছোঁ আৰু এইফালে আলু আৰু অমিতা এনেকৈ ধুনীয়াকৈ কাটি লৈছোঁ। নিজৰ পচন্দ মতে ল'ব আপোনালোকে। আলু বেছি লোৱা নাই, এটা দিছোঁ। আৰু এইফালে মই মোৰ মৰমৰ লোহাৰ কেৰাহীখন বহাই দিছোঁ। প্ৰথমতে মাছখিনি মই ফ্ৰাই কৰিম আৰু এইফালে মই কুকাৰ এটা অকণমান বইল হ'ব দি দিম। এইফালে কুকাৰটোত মই অলপ পানী দিছোঁ আৰু ইয়াতে এতিয়া অকণমান নিমখ দিছোঁ, তেতিয়া সোনকালে সিজি যায়। আৰু এতিয়া এই গোটেইখিনি ইয়াতে দি দিছোঁ। মই দুটা চিটি দি দিম। এফালে কুকাৰটোত এইখিনি দিম আৰু এফালে মই মাছখিনি ফ্ৰাই কৰিম। মাছখিনি মই কাঢ়ি থলোঁ এয়া। আৰু এতিয়া একেখিনি তেলতে এতিয়া মই আঞ্জাখিনি বনাম। প্ৰথমতে মই অকণমান চেনি দিছোঁ, তেতিয়া কালাৰটো খুব ধুনীয়া হয় আঞ্জাখনৰ। শুকান জলকীয়া দিছোঁ এটা, তেজপাত দি দিছোঁ, এইখিনি অকণমান লৰাই দিছোঁ। চেনিখিনি গলি যোৱালৈকে এইখিনি অকণমান লৰাই থাকিম আৰু তাৰপিছত মই কাটি থোৱা পিঁয়াজখিনি দি দিম। এইফালে পিঁয়াজ কাটি থৈ দিছোঁ। এতিয়া পিঁয়াজখিনি দি দিছোঁ। লৰাই দিছোঁ। এতিয়া ইয়াতে জিৰা আৰু পাঁচফোৰণ দি দিম। এয়া পাঁচফোৰণ দি দিছোঁ। এয়া গোটা জিৰা দিছোঁ, মই হাতেৰে দি দিছোঁ। আৰু এতিয়া ইয়াতে হালধি দি দিম মই। এয়া অকণমান নিমখো দিম, যিহেতু মাছ ফ্ৰাই কৰোঁতে নিমখ দিয়া আছেই আৰু বইল কৰোঁতেও আছে, সেয়েহে সেই হিচাপত দি দিছোঁ নিমখ, বেছি দিয়া নাই। আৰু এতিয়া বইল কৰি থোৱা আলু আৰু অমিতাখিনি ইয়াতে দিম, দি অকণমান সময় ভাজি ল'ম এইখিনি। আৰু এতিয়া মই বইল কৰি থোৱা আলু আৰু অমিতাখিনি দি দিছোঁ ইয়াতে। এতিয়া মই ইয়াতে একেবাৰে উতলা গৰম পানী দি দিছোঁ। চাকোন কালাৰটো কিমান ধুনীয়া আহিছে। আৰু এয়া চাওক ধুনীয়াকৈ উতলিছে। আৰু এতিয়া মই এই ভাজি থোৱা 3 পিচ ইয়াতে দি দিম আৰু বাকী 3 পিচ মানে ভাতৰ লগত আমি এনেকৈ খাম। এই 3 পিচ ৰাখি দিছোঁ, যিহেতু আমাৰ 3টা